অভিনয়হে কৰোঁ বাইদেউ সেয়াহে অভিনয় মিলাই মেলি কৰি দিম বুলি কৈছে অভিনয় যোনে কৰে তাকহে আমি কম নহয় জানো তেনেহ'লে হেৰি কৈছোঁ দৈৱকীৰে ফাঁকি এইকেইদিন উগ্ৰ উগ্ৰ ভাও গাই আছোঁ যে আজি অকণমান সমীৰ মানে দুখৰ হেৰিলৈকে কৈ দিছোঁ এবাৰ মানে মিহি মিহি কৰিবা তাৰমানে এবাৰ মিহি মিহিকে ঠিক আছে দৈৱকীৰে কৈ দিছোঁ তেতিয়া দিয়া কৰা আমি সাজু ন দৈৱকী দৈৱকী ময়ো সাজু সাজু আছোঁ দাদা প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰূপ জানিবা বীৰ তুমি সৰ্বশক্তিমান তথাপিতো আজি সন্মুখত দেখা পাই সৌ আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱাতৰে কপিছা ভয়ত এই দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক মই হাঁহি মুখেৰে কৰিম গ্ৰহণ নালাগেও কান্দিব বৰ সুন্দৰ হৈছে জানেনে পূৰবীবা আমি আৰু সামৰি থোৱাহে ভাল আৰু অভিনয় মই কালি যোৱাটী খণ্ডতো তাই দুৰ্যোধন কৰিছিল মই পাহৰি গ'লো মোৰ দুৰ্যোধনৰ সেইটো মোৰ সোমায়েই গৈছিল তেতিয়া তাইক মানে মই মন্তব্য দিব লাগে ক'ৰবাৰ নহয় মোৰ দুৰ্যোধন এটা জাগি উঠিছিল আজি দৈৱকী বাৰু কান্দিব নালাগে বাৰু দেই এটা কথা কোৱাচোন তুমি ছোৱালীজনীক যেতিয়া উমলোৱা তুমি কংস হৈ উমলোৱা নে দুৰ্যোধন যেতিয়া ল'ৰা ছোৱালী আজিকালিতো ভাত পানী খাওঁতে বহুত দিগদাৰ কৰে নহয় খোৱাৰ সময়ত তেতিয়া দুৰ্যোধন মূৰ্তি ধৰা নে কংসৰ মূৰ্তি ধৰা নে দৈৱকী এগৰাকীৰ নিচিনাকৈ একদম মাতৃ মৰমেৰে তুমি ভাতকেইটা খোৱা প্ৰথমতে খুব ভালকৈ মানে চেষ্টা কৰোঁ মৰমেৰে খুৱাবলৈ চেষ্টা কৰোঁ মানে দৈৱকী তেতিয়া নেখায় নহয় তেতিয়া অকণমান খং উঠে তেতিয়া চকুটো পকাই ধৰোঁ আৰু একদম নেখাওঁ কেলৈ বুলি এনেকৈ নহ'লে নেখায়গৈ সেই মূৰটো দেখিলেহে লাষ্টত দুটামান খায়গৈ আৰু কেনেকৈ ধৰা বাৰু আমাক দেখাবা নি বাৰু এনেকৈ কৈ দিওঁ নেখাওঁ কেলৈ অত কষ্ট কৰি খুৱাই আছোঁ নেখাওঁ তেনেকৈ কৈ দিওঁ তেতিয়া খায়গৈ আৰু লাষ্টলৈ কেইটামান দিয়া ঠিক আছে বহুত বহুত ধন্যবাদ টবি তোমাৰ এইখিনি একচুৱেলি আমি নাৰী যে মানে অনন্য ৰূপ নহয় জানো এই তুমি এগৰাকী নাৰী বোৱাৰী পত্নী সকলো মাতৃ সকলো ন তোমাৰো যে কংস ৰূপ থাকিব তোমাৰো যে দুৰ্যোধন ৰূপ থাকিব আজি আমি দেখিলোঁ তোমাৰ দৈৱকী ৰূপ হয়নে নাৰী তুমি অনন্যা সঁচাকৈ অনন্যা মই তোমাক ক'ৰবাত দেখিছোঁ আজিতো দেখিছোঁ কিন্তু তাৰ আগতেও মই তোমাক ক'ৰবাত দেখিছোঁ ক'ত দেখিছোঁ তোমাৰ মনত পৰিছে নেকি বাৰু মোক ক'ৰবাত দেখা বা মোৰো তেনেকুৱা লাগে মই বাৰু আপোনাক এনেকৈ মানে সন্মুখে লগ পোৱা ইমান মনত নাই কিন্তু দেখিছোঁ লাগে সিদিনাখনি মানে এই আমাৰ বিহুৱতী বোৱাৰী যোনটো ট্ৰেক এটা যে হেৰি হৈছিলে সেইটোত বাৰু দেখিছোঁ আপোনাক আৰু মানে ক'ৰবাত দেখিছোঁ লাগিছে কিন্তু ক'ৰবাত দেখা লাগিছে ন কিন্তু মই তোমাক ইমান ধুনীয়াকৈ দেখিছোঁ ডাবৰ চাবোন পৰা চোনাই অকণমান খাই লৈ পেলাই মনত পেলাবলৈ মোৰ তাতে কি ৰিম্পী অকণমান ক্লু এটা দিয়া না প্লিজ ক'ৰবাত এক দেখিছোঁ মুঠতে মই এই ক'ৰবাত ভালকৈ দেখিছোঁ মই ক'ত কবিক আমাৰ এই মঞ্চতে নহয় খণ্ডত চাগে য়েছ একদম মই খুব বেছি কম সময় লৈছোঁ মই এতিয়া মনত পৰিছে ৰিম্পী আহোঁতে তাইক কিবা কংস কিবা কিবি এটা নাম দিছিলা নেকি য়েছ এদিন এজন প্ৰযোজকে মোক ফোন কৰিছে NB নিউজৰ বোৱাৰী বিহুৱতী চাইছে মই গম নাপাওঁ মই মাজে সময়ে চান্স পালে মই চাই দিওঁ কিন্তু মই ইমান মানে ডেইলি এপিছডটো মোৰ চোৱা হোৱা নাছিলে এদিন প্ৰযোজকে মোক ফোন কৰিছে তাত এগৰাকী কিবা মানে তেওঁ ভালকৈ জনোৱা নাই মোক কথাটো এনেকুৱা কেৰেক্টাৰ এটা কৰিছে ভাওনাৰ সেই ছোৱালীজনীক মোৰ নিজৰ এটা প্ৰজেক্টত লোৱা মন মই ভাবি পোৱা নাই যে কোন ছোৱালী তাৰপিছত মই তোমাৰ এটা এপিছড চাইছোঁ তেতিয়া গম পাইছোঁ যে তুমিয়ে সেইগৰাকী কবি মই কৈছিলোৱে নহয় এই ছোৱালীজনীক আমি মঞ্চৰ পৰা কিন্তু মই তেতিয়া ৰিম্পী এটা কথা সদায় কওঁ এজন ডাইৰেক্টৰ হিচাপে যে ছোৱালীজনী অভিনয় কৰিলে নহ'ব তাই নৃত্যত অলপ হ'লেও তাই জানিব লাগিব কিন্তু আজি তোমাক মই যেতিয়া দেখিলোঁ মই স্পষ্টকৈ মই ক্লিয়াৰ হৈ গ'লোঁ যে তুমি সেই প্ৰজেক্টটোৰ চাগে এগৰাকী অভিনেত্ৰী হ'বা য'ত
এজনী ভাওনা কৰা ছোৱালীৰ এটা কাহিনী তাই নাচে তাই খুব ধুনীয়া ভাওনা কৰে আৰু এই NB নিউজৰ বোৱাৰী বিহুৱতীত মই তোমাক কথা দিছোঁ সেইজনী অভিনেত্ৰী মোৰ প্ৰথম তুমিয়ে হ'বা তুমি নতুন মুখ মোৰ কাৰণে তোমাৰ বহুত বহুত শুভেচ্ছা থাকিল টবি মানে মই ফিলটো পোৱা নাই ফিল কেনেকুৱা লাগিছে মানে এক্সাইটেড এই এনেকুৱা কিবা এটা মানে ফিল এটা লাগে মানে মোক কি কৰোঁ কিন্তু এনেকুৱা ঘূৰি দিয়াচোন কিবা কিবি কৰা তুমি তাই কি কয় কচোন তাই বহুত এক্সাইটেড হ'লে কয় ই হ'লে আৰু নহয় মানে কি কৰোঁ নেকি কিবা এটা লাগে কি ক'ব লাগিছে মই ক'ব পৰা নাই একো ক'ব পৰা নাই ধন্যবাদ ক'লেতো কমেই হ'ব চাগে ধন্যবাদটো কম হ'ব মানে তোমাৰ সেই এক্সপ্ৰেশ্যনটো মোৰ আৰু চাবলৈ মন গৈছে মানে কি কয় ছাৰ কি ৰিম্পী বা এনেকৈ যে ৰিম্পী বাক এনেকৈ গাটো জোকাই দিব লাগে মানে ৰিম্পী বা কি শুনিছোঁ এইবোৰ আপোনাৰ দিন গ'ল ৰিম্পী বা এবাৰ মই জুনিয়ৰ ৰিম্পী দাস আহি গৈছোঁ নহয় বাৰু দেই সেইটো বাৰু নহয় সঁচাকে নে সঁচাকে কৈছোঁ তোমাক মই এইখন মঞ্চত তুমি এইখন মঞ্চৰ পৰা গৈ চিধা টিভিত এইখন মঞ্চত মই তোমাক কথা দিছোঁ যিজনী ভাওনা কৰা ছোৱালী আমাৰ গানটোৰ নামেই ভাওনা কৰা ছোৱালী সেইজনী অভিনেত্ৰী তুমি আজি NB নিউজত এইখন মঞ্চত মই তোমাক কথা দিছোঁ কিন্তু চেট আকৌ বেলেগ দিলা বেলেগ দিলা মই আপাও নহয় মই আপাও শিৱসাগৰৰে একদম মিলিছে আমাৰ দুটা কথা বিৰাট বিচাৰোঁ শ্বুটিঙত খুব ভাল লাগিব ৰিম্পীয়ে ক'ব শ্বুটিঙত আমাৰ কেনেকুৱা জমে শিকাই দিব লাগিব তুমি নাচিবও জানা তুমি এইমাত্ৰ ইমান ধুনীয়া দৈৱকী বচন এটা কৈছা ইমান ভাল লাগিছে একো শিকিব নালাগে তুমি অলৰেডি চব জানাই কিন্তু মই তোমাক দেখিছোঁহে টিভিত কিন্তু মই তোমাক লাইভ চাব বিচাৰিছোঁ মোক এনেকুৱা এটা বিকট হাঁহি লাগে হয় দুৰ্যোধন হ'ব পাৰে কংস মোক কিন্তু মোৰ কাৰণে তুমি এইটো প্ৰৱেশ কৰি পেলাই এই কামটো কৰি দিয়া অকণমান প্ৰৱেশটোও লাগে মোক লগতে অকণমান বচন একদম মাৰি দিয়া ধুম মাৰি দিয়া কিহৰ টেনশ্যন আছে তোমাৰ মাৰি দিয়া প্ৰৱেশ এই অকণমান মাৰিলে নহ'ব তুমি ভালকৈ মাৰিব লাগিব এই আপাও ছোৱালী পানী দিয়া ভাতত পানী দিয়া ভাত খাই লোৱা ফূৰ্তিতে দি দিয়া আৰু ফূৰ্তিতে প্ৰৱেশ কৰি দিয়া য়েছ ৰেডি ট্ৰল নোখোৱা নহয় এইবাৰ তুমি টেনশ্যন নল'বা তুমিয়ে ভাইৰেল হ'ব লাগে এতিয়া দিয়া হাঁহি প্ৰৱেশ নহয় এতিয়া ডাইলগটো ক'বতো এইটো লাগিবতো ডাইলগটো মোক আৰু জোৰকে য়েছ ডাইলগ লগালগ বচন এই পাহৰিলে নহ'ব নহয় ভনী কোৱা ভনী জানক আজি সকলোৱে জানক কংসৰ শক্তি কিমান কংসৰ পৰাক্ৰম কিমান যাচা মহাকাল বৈৰী একদম কিন্তু অসমীয়া বোলছবি জগতত এগৰাকী প্ৰতিষ্ঠিত একদম এনেকুৱা দম থকা অভিনেত্ৰী আহিছে ৰিম্পী সঁচাকে মই শিকিব লাগিব নোৱাৰো কৰিবলৈ তুমি কান্দিছা নি ভনী ভনী মই কথা পাতিলেই ছোৱালীবিলাকে কান্দে মোৰ লগত এইটো মই যিমান বোৱাৰীৰ লগত কথা পাতিছোঁ চবেই কান্দে কিয় চকু পানী দুখৰ নহয় তোমাক এজন বিচাৰক নহয় মই ককায়েক হিচাপে কৈ আছোঁ সেই ভাওনা কৰা ছোৱালীজনী তুমি কিন্তু কান্দিলে মই দুখ পাম চোৱা মই যিমান বোৱাৰীৰ লগত কথা পাতিছোঁ চব বোৱাৰীয়ে কান্দে মোৰ লগত কিয় কিবা মোৰ আছে নেকি তই কন্দুৱাবলৈ হয় নেকি নহ'ব কিন্তু প্লিজ চবতে মোক গালি দি মোক কয় আপুনি কিয় কন্দুৱাই আমাক মই কন্দুৱা নাই মই তোমাক ইমান ধুনীয়া তোমাৰ এটা টেলেণ্ট উলিয়াই আনিব বিচাৰোঁ আৰু এইটো NB নিউজক বহুত বেছি থেংকছফুল যে NB নিউজৰ পৰা যে এনেকুৱা এগৰাকী বোৱাৰী অভিনেত্ৰী হিচাপে ওলাই আহিব বুলি মই আমাৰ কোনো হয়তো সপোনতো ভবা নাছিল কিন্তু এইখন মঞ্চত মই কথা দিছোঁ ৰিচেণ্টলি তুমি এই খবৰটো পাই আছা অসীম গগৈৰ ফোন আহি আছে বহুত ধন্যবাদ ছাৰ একদম বিশেষকৈ NB নিউজক বহুত ধন্যবাদ দিব লাগিব নহ'লেতো মই তাতেই থাকিলোহেঁতেন চাগে এনেকৈ আৰু ওলাই আহি তেতিয়াহে আপোনালোকে দেখিলে ধৰক ইয়াত নচা মেলাৰ কাৰণে সেইকাৰণে NB নিউজক বহুত ধন্যবাদ তোমাক অসমৰ ৰাইজে ভালকৈ জানিব মই তোমাক ইমানখিনিয়ে ক'লোঁ তোমাৰ যিটো টেলেণ্ট আৰু এই টেলেণ্টটো তোমাৰতো আছেই কিন্তু NB নিউজক কৈছোঁ ন থেংক ইউ দিব লাগিব কাৰণ NB নিউজৰ কাৰণেহে মই তোমাক আজি কবি
বন্ধাকবি ফুলকবিক মই আজি এইখন মঞ্চত দেখা পাইছো লাইভ বন্ধাকবি খুব সোনকালে লগ পাই আছো তোমাক মই বহুত বহুত ধন্যবাদ ছাৰ থ্যাংক ইউ তোমাৰ নামটো কি বন্ধাকবি কৈ দিয়া হ'ব যদি মৰমত তেনেকে মাতিলেও মই তোমাৰ নামটো সম্পূৰ্ণ কৈ দিয়া মোৰ নাম বন্ধাকবি কোৱা মোৰ নাম বন্ধাকবি খঙিয়া বৰা বঢ়িয়া গুড খুব ভাল লাগিলে তোমাক লগ পাই আমি হাঁহিলো অকমান আকৌ তোমাৰ লগ পাম তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো কান্দি কান্দি নাযাবা হাঁহি যাব লাগিব ঠিক আছে NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা